কমতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যন চমুকৈ KLOৰ 24তম শ্বহীদ দিৱসৰ ব্যাপক প্ৰস্তুতি। বিটিআৰৰ কোকৰাঝাৰ জিলাৰ বামুণগাঁৱত অহা 26 ডিচেম্বৰ উদযাপিত হ'ব KLO শ্বহীদ দিৱস। পুৱা 7 বজাত পতাকা উত্তোলনৰ কাৰ্যসূচীৰে পাতনি মেলিব সংস্থাটোৱে। বিয়লি অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত কেন্দ্ৰীয় ডিপুটি CNC ধনঞ্জয় বৰ্মন উপস্থিত থাকি ভাষণ প্ৰদান কৰিব বুলি উদ্যোক্তা গোষ্ঠীয়ে জানিবলৈ দিয়ে সংবাদ মাধ্যমক। প্ৰাক্তন KLA কল্যাণ আৰু উন্নয়ন সমিতিৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া শ্বহীদ দিৱসৰ সমূহ কাৰ্যসূচীত কোচ ৰাজবংশী জনগোষ্ঠীয় সকলো সংগঠন স্বগোষ্ঠীয় ৰাইজৰ লগতে সকলো ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা একান্তভাৱে কামনা কৰিছে উদ্যোক্তা গোষ্ঠীয়ে। ধন্যবাদ। প্ৰাক্তন KLA কল্যাণ আৰু উন্নয়ন সমিতিৰ উদ্যোগত 24তম শ্বহীদ দিৱস উদযাপন বামুণগাঁও চালকোচা কোকৰাঝাৰ কামতাপুৰ 26 ডিচেম্বৰ। আমাৰ কাৰ্যসূচীত প্ৰথমে আছে ৰাতিপুৱা 6 বজাত চাফাই অভিযান, ৰাতিপুৱা 7 বজাত পতাকা উত্তোলন, ৰাতিপুৱা 7:10 বজাত জাতীয় গামোচা উত্তোলন আৰু ৰাতিপুৱা 7:30 বজাত বন্তি প্ৰজ্বলন, ৰাতিপুৱা 40 বজাত শ্বহীদ বেদী মাল্যাৰ্পণ, ৰাতিপুৱা 10 বজাত বৃক্ষৰোপণ, দুপৰীয়া 12:30 বজাত ভজনলাল মুকলি আৰু আবেলি 3 বজাত মুকলি সভা, সন্ধিয়া 6 বজাত শ্বহীদ বেদী বন্তি প্ৰজ্বলন। এইখিনিয়ে আমাৰ কাৰ্যসূচীৰ। অহা 26 ডিচেম্বৰ তাৰিখে বৃহস্পতিবাৰ দিনা আমাৰ এই কমতাপুৰবাসী ৰাইজক মই আহ্বান কৰোঁ, আমাৰ এই শ্বহীদ দিৱস প্ৰগ্ৰামখনত তাৰে দলে দলে যোগদান কৰে মানে উপস্থিত হয়। এইকাৰণে মই ৰাইজক এইখিনিয়ে মই আহ্বান কৰিলোঁ আৰু কি। মুকলি সভাত থাকিব আমাৰ ডিপুটি CNC ধনঞ্জয় বৰ্মন। নমস্কাৰ গ্ৰহণ কৰিব। পোনপ্ৰথমে প্ৰাক্তন KLO কল্যাণ আৰু বিকাশ সমিতিৰ তৰফৰ পৰা প্ৰিয় কোচ কমতাপুৰী জনগণক আমি বিপ্লৱিক অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰাক্তন KLOয়ে অন্য বছৰৰ দৰে এই বছৰো আমি কোকৰাঝাৰ জিলাৰ বৃহত্তৰ চালকোচা অঞ্চলৰ বামুণগাঁৱত আমি KLOৰ 24তম শ্বহীদ দিৱস উদযাপন কৰিবলৈ ওলাইছোঁ আৰু এই দিৱসৰ লগত সংগতি ৰাখি আমি কোচ কমতাপুৰী জনগণৰ সহায় সহযোগিতা লগতে আমাৰ স্বগোষ্ঠীয় দল সংগঠনক শ্বহীদ দিৱসৰ দিনা উপস্থিত হোৱাৰ কাৰণে মই অভ্যৰ্থনা সমিতিৰ সম্পাদক হিচাপে আমন্ত্ৰণ জনালোঁ। নিউজ ডেস্ক ৰিপোৰ্ট ৰিপাব্লিকানী। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1, কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু ছুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।